হয় নিশ্চয়কৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি যি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে কিয়নো যি কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে সেয়েহে যি ক্ষুদ্ৰ চাহ খেতিয়কসকল আছে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ পথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। মই চামুগুৰিৰ কিছু চাহ খেতিয়কৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা কি ক'ব, ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যজুৰি কেঁচা চাহপাতৰ যি মূল্য হ্ৰাস হৈছে সেই মূল্য হ্ৰাসে এতিয়া প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে খেতিয়কসকলক। এইটোতো প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাইছে আমাৰতো গোটেই অসমতে এইটো আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3 মাহত আমাৰ খেতিয়কসকলক ইমানেই এটা হাৰাশাস্তি কৰি দিয়ে বটলি ফেক্টৰীসমূহে ইমানেই দাম কমাই দিয়ে যিটো দামত আমি সাধাৰণতে চলিব নোৱাৰোঁ। প্ৰথমতে আমাৰ যেতিয়া মাৰ্চ মাহত আমাৰ পাতটো আৰম্ভ হয় তেওঁলোকে ৰেটটো ঠিকেই দিয়ে। মাৰ্চৰ পৰা যেতিয়া মানে মাৰ্চ এপ্ৰিল মে জুন জুলাই এই মাহত আমাৰ ৰেটটো ঠিকেই পাওঁ, কিন্তু আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ যেতিয়া পাতটো বৃদ্ধি পায় বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকে মনোপলি কৰি ৰেটটো নিজৰ ইচ্ছামতে তেওঁলোকে কমাই দিয়ে। যিটো ৰেট দিয়ে সেই ৰেটটোত কেতিয়াবা এনেকুৱা হয় আমাৰ চাহ খেতিয়কসকলে পাতটো ফেক্টৰীত দিয়াৰ সলনি পেলাই দিবলৈ বাধ্য হয়। কাৰণ কিয়, ফেক্টৰীত দিয়াতকৈ পেলাই দিয়ে ভাল। আৰু কেতিয়াবা এনেকুৱা হৈ যায় বাগানতে কাটি পেলাই দিয়ে, কাৰণ কামলা লগালে সেই খৰচটো কামলাক দিবলগীয়া হয়, গতিকে কামলাক দিবলগীয়া হোৱাতকৈ কাটি পেলাই দিয়ে ভাল। এনেকুৱা ধৰণৰ অপাৰেশ্যন ফালে হয়, কিন্তু আমাৰ ইয়াত হোৱা নাই। কিন্তু হ'লেও আমাৰ ইয়াত যিটো ৰেট দিয়ে 13 টকা 14 টকা 15 টকা এই ৰেটটোত সাধাৰণতে আমাৰ মালিকসকলে একো নাথাকে। আমাৰ সাৰৰ পৰা আদি কৰি যিমানখিনি খৰচ হয় সেই খৰচটোহে আমাৰ ওলায়, বাদ বাকী মালিকসকলে এই 3 মাহত আমাৰ একো নাথাকে। এতিয়া কি আগতে যি ৰেট আছিল আগৰ ৰেটটো বহুত পাৰ্থক্য আছে। আগৰ 37 টকালৈকে থাকে, 37 টকা 35 টকা 25 টকা ন্যূনতম থাকে, ন্যূনতম 25 টকাৰ পৰা ওপৰত 37 টকালৈকে থাকে। কিন্তু এতিয়া ন্যূনতম তো পিছৰ কথা, এতিয়া 12 13 টকা 14 টকা মানে কোনদিনা কেতিয়া কি ৰেট দিয়ে সেইটো গম নাই। মানে 20 টকাৰ তলত, এতিয়া 20 টকাৰ ওপৰত কেতিয়াও আশা কৰা নাযায়। মানে এতিয়া কি বিচাৰিছে? এতিয়া আমি এইটোৱে বিচাৰিছোঁ, টি বোৰ্ডে সাধাৰণতে কয় যে 25 টকা ন্যূনতম মানে ৰেটটো দিব লাগে, কিন্তু টি বোৰ্ডে কথাটো কওঁতেহে কয় তেওঁলোকে যে ফেক্টৰীসমূহে যে এই 3 মাহত আমাক সেই ৰেটটো নিদিয়ে, তেওঁলোকে সেই বস্তুটো চোৱা চিতা নকৰে। সেইকাৰণে আমি চৰকাৰ আৰু টি বোৰ্ডলৈ আহ্বান থাকিল যাতে তেওঁলোকে যিটো ন্যূনতম মূল্য নিৰ্ধাৰণ কৰি দিছে 25 টকা সেইটোৰ যাতে তলত কেতিয়াও নাহে। গতিকে তেওঁলোকে এই ক্ষেত্ৰত চোৱা চিতা অলপ কৰিলে আমাৰ খেতিয়কসকল উপকৃত হ'ব। হয় নিশ্চয়কৈ এয়া আছিল এগৰাকী কৃষক, চাহ কৃষক আৰু এগৰাকী কৃষক আছে। মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব যে এতিয়া দেখিবলৈ পোৱা গৈছে হুৰা কিন্তু যি কেঁচা চাহপাতৰ মূল্য হ্ৰাস পাইছে? সেইটো এতিয়া আগষ্ট মাহৰ পৰা লৈ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 3টা মাহতেই আমাৰ পাতৰ উৎপাদনটো বাঢ়ে, বাগানবিলাকৰ পাতৰ উৎপাদনটো বাঢ়ে আৰু ফেক্টৰীয়ে চালাকি কৰি পেলাই এইকেইটা দিনতে পাতটোৰ দামটো বেছি কমায়। কাৰণ কেলৈ, এতিয়া নিদিলেতো উপায় নাই, খেতিয়কেতো পাতটো দিবই লাগিব। গতিকে তেওঁলোকে হ্ৰাস কৰি পেলাই পইচাটো আমাক দিয়ে। প্ৰথম ওলাওঁতে প্ৰথম কিমাহতো পইচাটো ঠিকেই দিয়ে, 35 টকা 37 টকা একে ন্যূনতম 25 টকা পৰ্যন্ত দিয়ে। কিন্তু এতিয়া ন্যূনতম 13 টকা 14 টকালৈকে এতিয়া আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ মাহত আমাক পাতৰ দাম দিবলৈ বিচাৰে। আৰু খৰচটোতো আমাৰ সদায় একেটাই থাকে, কাৰণ যিহেতুকে আমাৰ কৰ্মচাৰী বাগানৰ কাম কৰা মানুহবিলাকৰ কামটো আমি পইচা সদায় একেটাই ৰেট দিব লাগে আৰু বঢ়াবহে লাগে। তেওঁলোকৰ মতলবততো আমি বঢ়াব লাগে, কিন্তু বঢ়াম ক'ৰ পৰা, যিহেতুকে আমাক হ্ৰাস কৰি আমাক পইচাটো কমাই দিয়ে। আৰু দ্বিতীয় কথা, আমাৰ সাৰ ভিটামিন নিদিলে আমাৰ পাত নাপাওঁ। আমি পাত ছিঙিলেই ভিটামিন দিব লাগে আৰু এমাহৰ ভিতৰত এবাৰ আকৌ সাৰ দিব লাগে। সাৰত বহুত পইচা খৰচা হয় আৰু ভিটামিনতো খৰচা হয়। কোনো ৰকম খৰচাটো যেনে তেনে ওলায়ে মানে এইফালে দামটো কমি যায়, কমি গ'লে আমি খেতিয়কসকললৈ পইচা নাথাকে। এতিয়া আপোনালোকে কি বিচাৰিছে? আমি বিচাৰোঁ চাহ বোৰ্ডে যিটো আগতে নিৰ্ণয় কৰিছিলে ন্যূনতম 25 টকাৰ ৰেট থাকিবৰ কাৰণে, আমি বিচাৰোঁ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰটো যেন তাতকৈ তললৈ নাযায়। সেইটো ফেক্টৰীবিলাকে ক'ব লাগে। ফেক্টৰীবিলাকে আমাক সেইটো ৰেট ন্যূনতম কমে 25 টকা 25 টকাটো দিলে আমি যেনে তেনে চলিব পাৰোঁ। সেইটো ৰেট দিবলৈ আমাক চাহ নিগম বোৰ্ডে ক'ব লাগে আৰু সেইটো বোৰ্ডৰ ক'লেই নহয়, তেওঁলোকক বাধ্য কৰাব লাগে যে এইটো পইচা আপোনালোকে দিবই লাগিব। হয় নিশ্চয়কৈ এয়া আছিল চামুগুৰি কেইজনমান ক্ষুদ্ৰ চাহ খেতিয়ক। তেওঁলোকে বিচাৰিছে যাতে আগৰ যি মূল্য আছিল যে 25 টকাৰ কৰিবৰ কাৰণে তেওঁলোকে আচলতে অনুৰোধ জনাইছে। আচলতে চাহ নিগমক তেওঁলোকে চৰকাৰক বাধ্য কৰাবলৈ তেওঁলোকে কৈছে যাতে যি মূল্য আচলতে পাবলগীয়া আছিল সেই উচিত মূল্য তেওঁলোকে যাতে পুনৰ পায়।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।